নমস্কাৰ, আমাৰ চেনেললৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপোনালোকে আগৰখিনি ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি এইটো ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ চিনাকি মানুহৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকে চাগে নিশ্চয় হোটেলত গৈ থাকি পাইছে বা কিছুমানে হয়তো বন্ধু বান্ধৱীয়ে হোষ্টেলতো আছে বুলি। আৰু ঠিক তেনেকৈ এগৰাকী মহিলা কৰ্মসূত্ৰে গৈ পেলাই হোষ্টেলত আছিলেগৈ আৰু সেই হোষ্টেলৰে এটা কাহিনী, তেখেতৰ লগত ঘটি যোৱা এটা কাহিনী মই আপোনালোকক শুনাবলৈ আহিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব। কাহিনীটো এনেকুৱা ধৰণৰ, তেখেতৰ নামটো ৰীণা গগৈ আৰু তেখেতে বহুতো ইণ্টাৰভিউ দি আছিলে বা অনলাইনো কৰি আছিলে চাকৰিৰ কাৰণে। তেনেতে তেখেতলৈ এখন এপইণ্টমেণ্ট লেটাৰ আহিলে। সেই এপইণ্টমেণ্ট লেটাৰত দিয়াৰ যোনটো অফিচৰ এড্ৰেছ, সেই এড্ৰেছ মতে তেখেত গৈ পালেগৈ আৰু তেখেতে গৈ তাত চাকৰি জইন কৰিলে। জইন কৰাৰ পিছত সেই অফিচৰ ফালৰ পৰা তেখেতসকলক থাকিবলৈ এটা ওমেন হোষ্টেল দিয়া হ'ল। ওমেন হোষ্টেলত তেখেতে জইন কৰিলে, ৱাৰ্ডেনক লগ কৰিলে। ৱাৰ্ডেনে এটা ৰুম দিলে, ৰুম নম্বৰ 103। মনত ৰাখিব, ৰুম নম্বৰটো 103। সেই ৰুম নম্বৰত তেখেতে গৈ পালেগৈ। গৈ পোৱালে প্ৰায় সন্ধিয়াই হ'ল। সন্ধিয়া তেখেতে দৰ্জাখন খুলি পেলাই ৰুমলৈ সোমাই গ'ল। দৰ্জাখন খুলি যোৱাৰ লগে লগে কিবা যেন ঠাণ্ডা বতাহ তাৰ ভিতৰৰ পৰা ওলাই আহিছে। তেখেতৰ গাত ভৰিৰ পৰা একদম মূৰলৈকে একদম পুৰা শীতল পেলাই দিছে। তেখেতে ভাবিছে ইমান ঠাণ্ডা বতাহ ৰুমটো কিয় মাৰিলে। তেখেতে ইমানবোৰ কথা চিন্তা নকৰি পেলাই ভিতৰলৈ সোমাই গ'ল। ভিতৰত সোমাই তেখেতে বেগটো থৈছে। বেগত তেখেতৰ এখন ভগৱানৰ ফটো ৰাখি থৈছে, মা কালীৰ ফটো এখন ৰাখি থৈছে। ফটোখন বেগৰ পৰা উলিয়াই তেখেতে টেবুলত থব লৈছে। টেবুলত থব লওঁতে একদম পুৰা ৰুমটো যেন কিবা ভূমিকম্প আহিছে বা তেনেকুৱা তেখেতৰ অনুভৱ হৈছে। তাৰপিছত তেখেতে ফটোখন টেবুলত থোৱা নহ'লে, বেগত ভৰাই পেলাই বেলেগ কিবা কাম ৰুমটো চিজিল লগাত লাগিছে। তেনেকুৱাতে পাছফালৰ পৰা এগৰাকী মহিলা আহি পেলাই তেখেতক ক'লে, বোলে তুমি নতুনকৈ আহিছা নেকি? বোলে হয়। ৰুম নম্বৰ 103 হয়, এইটো তুমি থাকিব পাৰিবা জানো? তেখেতে ক'লে কিয় নোৱাৰিম, চবেই আছে, ময়ো থাকিম। সেই বুলি কৈ পেলাই তেখেতে ক'লে, বোলে হ'ব বাদ দিয়া, ভাত খাব হ'ল, কেণ্টিনলৈ আহা। ঠিক আছে ব'লা, মই গৈ আছোঁ। গ'ল কেণ্টিনত। সেইগৰাকী মহিলাই তেখেতৰ কাষত বহিলে। বহি পেলাই কৈছে 103 ৰুমটোত অলপ ভালকে থাকিব, তাৰ ওপৰত একো কোৱা নাই। তেখেতে কৈছে কিয়? এইবোৰ তুমি পাছত গম পাবা, খালি ভালকে থাকিবা। অলপ ভয় ভয় ভাৱ সোমাইছে মনত। তাৰ পাছত তেখেতে ৰুমলৈ গৈ ভাত পানী খাই ৰুমলৈ গৈ পেলাই ধুনীয়াকৈ শুইছে। শুই উঠি পেলাই ৰাতিপুৱা দেখিছে মোৰ লগত ৰুমত যোনটো ৰুম আছিলে, ৰুমৰ বেড দুখন আৰু প্ৰত্যেকখন বেডৰ লগতে এখন চকী আৰু এখন টেবুলকে দিয়া আছে। কাষৰ বেডটোত বেলেগ এগৰাকী মহিলা শুই আছে। তেখেতে ভাবিছে ভালেই হ'ল, লগ এজনী বাঢ়িছে, অকলে শুই থকাতকে বা অকলে ৰুমটোত থকাতকে আৰু এজন সংগী হৈ কথা বতৰা পাতি ভাল লাগিব আৰু লগত থাকিও ভাল লাগিব। তাৰপৰা নামটো সোধা নহ'লে, তাৰপৰা কামলৈ ওলাই গুচি গ'ল ডিউটিলৈ। পাছদিনাখনে আহি তেনেকে ঠিক ৰাতি সোমাইহি মানুহগৰাকী আহি পেলাই দৰ্জা খুলি দিয়ে। ৰাতি সোমাইহি আহি পেলাই দৰ্জা খুলি আকৌ নিজে ওলাই গুচি যায়। ৰাতিপুৱা তেখেতে ক'লে ওলাই যায়, কি কথা কোনো একো ক'ব পৰা নাছিলে। এদিন ৰাতিপুৱা শুই উঠি দেখিছে যে মানুহগৰাকী নাই। বোলে মৰ্ণিং ৱাকতে গ'ল নেকি চাগে বুলি ভাবি পেলাই তেখেতে গা পা ধুই কামলৈ ওলাই গুচি গ'ল অফিচলৈ। আৰু ৰাতি তেখেত অহাৰ পাছত
ইগৰাকী মহিলা আহি সোমাইছেহি ৰুমত আৰু তেখেতে সুধিলে আপুনি ক'লৈ গৈছিলে যদি মৰ্ণিং ৱাকলৈ যায় ৰাতিপুৱা তেতিয়াহ'লে ময়ো যাম দুজন লগতে যাওঁ আপুনি ক'লৈ গৈছিলে তেতিয়া মানুহজনীয়ে কৈছে যাবাতো মোৰ লগত সঁচাকৈ যাবানে কিবা যেন তেখেতৰ চকুত একদম পুৰা উজ্জ্বল হৈ আহিছে চকুকেইটা আৰু তেখেতৰ মুখত এটা বেলেগ এটা ব্ৰাইটনেছ উঠি আহিছে তাৰপিছত তেখেতে সুধিছে মোৰ লগত সঁচাকৈয়ে যাবাতো পাছত নোযোৱা হোৱা বা তাৰপৰা তেখেতে কৈছে আপুনি কিয় এনেকে মোক কৈছে নহয় তুমি কি কৈছিলা মোৰ লগত যাম কৈছিলা হয় যাম ৰাতিপুৱা যদি আপুনি সোনকালে উঠে মোকো উঠাই দিব ময়ো যাম লগতে ঠিক আছে ওলাবা শুই থাকিলে তাৰপাছত পাছদিনাখনি ৰাতিপুৱা শুই উঠি দেখিছে মানুহগৰাকী নাই তেনেকে বোলে কামৰ মাজতে তেনেকে কেইবাদিনো থাকিলে অহা যোৱা হৈ আছে এদিন কেণ্টিনত ভাত খাওঁতে যোনগৰাকী মহিলাক তেখেতে লগ পাইছিলে প্ৰথমতে সেই মহিলাগৰাকীয়ে সুধিলে তুমি ইমান দিন সেইটো ৰুমতে আছা নে তাৰপৰা তেখেতে কৈছে হয় এইটো ৰুমতে আছো কি হ'ল কিবা হ'ল নেকি তেখেতে কৈছে সেইটো ৰুমত ইমান দিন থকা মানুহ আজিলৈকে তোমাকে দেখিছো বেলেগ কোনো নাই কি হ'ল কিবা হ'ল নেকি তাৰপৰা কৈছে নাই একো হোৱা নাই তুমি পাছত গম পাবা কথাখিনি এতিয়া বিশেষ একো নকওঁ এই বুলি ক'লে তেখেত উঠি পেলাই গুচি গ'ল আৰু ৰীনাও গুচি আহিলে ৰুমলৈ শুলে তাৰপৰা চাইছে মানে ইগৰাকী মহিলাই কোৱা কথা কিন্তু মনত সোমাই আছে তাৰপৰা সেইটো কাৰণে সন্দেহকে তেখেত শুলে হোৱাৰ পাছত মানুহগৰাকী লগ কৰিম বুলি কৈ আছে ৰখি আছে আৰু মানুহগৰাকী বহুত ৰাতি হ'ল 10:30 বাজিলে 11:30 বাজিলে নাই অহা নাই ৰাতি 1:30 বজাত আহি সোমাইছে ৰুমত তেখেতে দৰজা লগ কৰি শুই থাকিলে কিন্তু ৰুমত খোজ কঢ়া শব্দ শুনিছে আৰু খোজ কঢ়া শব্দ শুনি তেখেত উঠি পেলাই বহি পেলাই কৈছে আপুনি ইমান ৰাতিখন ক'লৈ গৈছিলে আৰু ইমান ৰাতিলৈকে যে অহা নাছিলে আপুনি ক'ৰ পৰা আহিছে মইতো দৰজাখন বন্ধ কৰি থোৱা আছিলে ভিতৰৰ ফালৰ পৰা আপুনি সোমালে কেনেকে মানুহগৰাকীয়ে একো মতা নাই আপুনি ক'লৈ গৈছিলে মোক কওক মানুহগৰাকীয়ে কৈছে তুমি যে মোৰ লগত যাম বুলি কৈছিলা ব'লা যাবা মোৰ লগত যাবা সেই বুলি কৈ মানুহজনে হাঁহিব ধৰিলে জোৰকে ডাঙৰকে হাঁহিছে এইবোৰ ভয় লাগিছে মানুহজনী কেনেকে সোমাইলে খিৰিকী বন্ধ দৰজা বন্ধ সোমাই আহিলে কেনেকে তাই সুধিছে কোন আপুনি কোন নামটো কওক আপোনাৰ তাৰপৰা মানুহজনে কৈছে মই দিনা বৰা পুৰা হাঁহিছে মানুহজনে দিনা বৰা বুলি কৈ পেলাই খুব হাঁহিছে চুলি তুলি পুৰা মিলিছে চকু বগা হৈ গৈছে মুখখন কিবা বেলেগ ৰঙৰ হৈ গৈছে তাৰপিছতে তাই দৌৰি ওলাই গুচি গ'ল পেলাই ৱাৰ্ডেনৰ ৰুমত থাকিলেগৈ ৱাৰ্ডেনে কৈছে এনেকুৱা একো নহয় তুমি থাকা কালিলৈ মই চাম বাৰু তাৰপিছত ৱাৰ্ডেনৰ ৰুমত থাকিলে পাছদিনাখন ৰাতি যেতিয়া ডিনাৰ কৰিবলৈ গ'ল কেণ্টিনত তেতিয়া সেই মানুহজনে লগ পালে যোনজনে প্ৰথমতে লগ পাইছিলে আৰু মানুহজনে সুধিলে এই ডিনাৰ সুধিছে আপুনি 103 ৰুমৰ বিষয়ে কি জানে তাই কৈছে কিয় লাগে আপুনি গমেই পোৱা নাই নেকি 103 কি তাৰপৰা কৈছে এনেকে আগতে মানুহ এজনী আছিলে ইয়াতে এনেকে পেলাই মৰিলে আত্মহত্যা কৰি মৰিলে তাৰপিছতে তাৰ ঘৰৰ নামটো কি বুলি কৈছে বাৰু দিনা বৰা বুলি কৈছে উঠি লৈ পেলাই মানুহজনী দৌৰিলে চিঞৰি তুমি সোনকালে এইটো ৰুম এৰি গুচি যোৱা দিনা বৰা তাই ৰুমলৈ গ'ল বস্তুখিনিতো আছেই ৰুমতে বস্তুখিনি ৰুমত থকাৰ কাৰণে তাই ৰুমলৈ গ'ল বস্তু বাহিনী আনিবলৈ থাকিবলৈ কাপোৰটো লাগিবই নিশ্চয় তাৰপিছতে সেই ৰুমতে তেখেত সোমোৱাৰ পিছতে দৰজাখন লক হৈ গুচি গ'ল লক হৈ যোৱাৰ লগে লগে দিনা বৰা সোমাই আহিলে তাৰপিছত তাই কৈছে আপুনি কোন মোক ভালকে কওক মই দিনা বৰা মোৰ ঘৰ ধুবুৰীত
তাৰপিছত মইতো আপোনাক একো অন্যায় কৰা নাই, আপুনি মোক কিয় এনেকে ভয় খুৱাইছে বা মোক এনেকে এইটো ৰূপত দেখা দিছে। তাই কৈছে, বীণা বৰাই কৈছে, মোৰ কাহিনী শুনিবা, পাৰিবা শুনিব মোৰ কাহিনী? তাই কৈছে, কওকচোন আপোনাৰ কাহিনী কি? মই বিয়া পাতিছিলো, বিয়া পতাৰ পাছত ছোৱালীজনী হ'ল, মোক ঘৰৰ পৰা খেদি দিয়ে, যৌতুক লাগে, শহুৰ শাহুৰ চবৰে অত্যাচাৰ, আৰু গিৰিয়েকেও হেনো তেখেতক বা শহুৰ শাহুকে যেতিয়া গালি শপনি পাৰে একো নকয়। গতিকে তেখেতৰ ছোৱালী এজনী এৰি থৈ পেলাই তেখেত কৰ্মসূত্ৰে গুচি আহিলে, ঘৰৰ পৰা খেদি দিলে। কৰ্মসূত্ৰে অহাত তেখেত আহি পেলাই এইটো কোম্পানীত আৰু এইটো হোষ্টেলতে 103 ৰুমটোত সোমাই আছিলে। সেইটো ৰুমত তেখেত থকাৰ পাছত তেখেতৰ ঘৰৰ পৰা খবৰ পঠিয়ালে যে যদি তই 1 লাখ টকা যোগাৰ কৰিব পাৰ তেতিয়া তই তোৰ ছোৱালী লৈ যাবি। তেতিয়া তাই দিন ৰাত একাকাৰ কৰি 1 লাখ টকা গোটাবলৈ লাগি গ'ল। 1 লাখ টকা যেতিয়া গোটা হৈ গ'ল, তাই ঘৰত দিবলৈ গ'ল পইচা। ঘৰত 1 লাখ টকা দি পেলাই ছোৱালীজনী আনিম বুলি ভাবি আছে। আৰু যেতিয়া 1 লাখ টকাটো সমগ্ৰ ঘৰৰ মানুহে পালে, তেতিয়া ছোৱালীজনী নিদিয়া হৈ থাকিলে। তই আৰু 1 লাখ টকা আনিবি, তাৰপিছত ছোৱালীজনী লৈ যাবি। তাই কান্দি 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 গুচি আহিলে। তাৰপিছত তাই ইয়াত আহি পেলাই মানুহে ঘৰত কাম পালে, সেই ঘৰত সৰু ল'ৰা ছোৱালী চাব লাগে, ছোৱালী এজনী আছে সেইজনী চাব লাগে। তেনেকে চাওঁতে 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 পইচা গোটাওঁতে 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 কোনোবা এদিনা তেখেতৰ ৰুমৰ যোনখিনি পইচা ৰুমত থৈ যায়, সাঁচতীয়া পইচাখিনি কোনোবা চোৰে লৈ গুচি গ'ল। তেখেতৰ একদম পুৰা মূৰত পাহাৰখন সৰি পৰা আগতে এটা অনুভৱ হ'ল। পাহাৰখন সৰি পৰা আগতে লাগিছে, কি কৰো কি নকৰো। ৱাৰ্ডেনক ক'লে, ৱাৰ্ডেনটোৱে একো নাজানে, CCTV নাই সেইটো সময়ত। পুলিচক ৰিপৰ্ট কৰিলে, পুলিচেও একো কৰিব পৰা নাই এতিয়ালৈকে, পুলিচেও হাত দাঙি দিলে। কি কৰিব, ছোৱালীজনীৰ অনাৰ জহত তাই ইমানখিনি কষ্ট কৰি আহিছে, বাহিৰতো আছেহি আহি পেলাই। তাৰ পাছত অৱশেষত তাই উপায় নাপায় নিজৰ গাত তেল ঢালি জুই লগাই দিলে। সেইটো কাহিনী কোৱাৰ লগে লগে জুই যেতিয়া মূৰত লগাই দিব বুলি কোৱাৰ লগে লগে তাইৰ গাত জুই লাগিব ধৰিলে। তাইৰ গাত জুই লাগিব ধৰোঁতে গোটেই মাংসৰ গলি 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 ভৰি পৰিছে, গাৰ পৰা গালৰ পৰা মাংস পৰিছে, জ্বলা মাংস চুলি জ্বলি টুকুৰা টুকুৰ হৈছে, পৰি গৈছে। মাংসৰ হাড় ওলাই গৈছে, হাত জ্বলি হাতৰ হাড় ওলাই গৈছে, কেঁচা মাংস গলি গলি ভৰি পৰিছে তলত। আৰু তাৰ পাছতে তাই সুধিলে, তই মোৰ লগত যাম বুলি কৈছিলি নহয়, যাবি নে নাযাৱ? বৈ মইতো ঘূৰিবলৈ আহিছো। এই কৈছে, মইতো আপোনাৰ লগত মৰ্ণিং ৱাকত যোৱাৰ কথাই কৈছো, ভয় ভয় কৈছো। মইতো আপোনাৰ লগত মৰ্ণিং ৱাকত যোৱাৰ কথাই কৈছিলো, আপোনাৰ লগত সেই বেলেগ ঠাইলৈ যোৱাৰ কথা কোৱা নাই নহয়। মই আপুনি যেতিয়া ৰাতিপুৱা উঠি যায় মৰ্ণিং ৱাকলে, মোৰ লগত ময়ো যাম বুলি কৈছিলো। ভয়ে 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 কৈছে। তাই সেইবুলি কোৱাৰ পাছতে বিনাই জাপ মাৰি গৈ পেলাই তাই মূৰত ধৰিছেগৈ। মূৰত যেতিয়া ধৰিছে, জোৰত ধৰিছে, আঙুলিৰ নখ তাই মূৰত সোমাই গৈছে আৰু তাই চিঞৰিব ধৰিছে। চিঞৰি থাকোঁতে তাই ধৰি পেলাই বিনাই ধৰি পেলাই গটা মাৰি দিলে। গটা মাৰি দিওঁতে বিচনাত গৈ পেলাই ধামকৈ সৰি পৰিছেগৈ। বিচনাত লাগি পেলাই ধামকৈ সৰি পৰাৰ পিছত তাই গৈ পেলাই আকৌ ডিঙিত ধৰিছে। যেতিয়া ৰীণা আঁতৰি আহিব নোৱাৰা হ'ল তাইৰ পৰা, তেতিয়া তাই মা কালীৰ নাম চিঞৰিব ধৰিলে। যেতিয়া মা কালীৰ নাম চিঞৰা শুনিলে বীণা তেতিয়া তাইৰ পৰা আঁতৰি গুচি গ'ল। আৰু আঁতৰি যোৱাৰ পাছতে তাইৰ বেগত যে একপি ফটো আছিলে মা কালীৰ, সেই ফটোকপি তাই খেপিয়াব ধৰিলে। বেগটো ওচৰতে থকা দেখি তাই খেপিয়াই খেপিয়াই বেগৰ চেণ্ডাল খুলি যেতিয়া মা কালীৰ ফটোখন উলিয়াই টেবুলত থলে, টেবুলত থোৱাৰ পাছত তাই মা কালীৰ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। আৰু সেই মা কালীৰ প্ৰাৰ্থনা আৰম্ভ কৰোঁতে বীণাৰ যোনকুৰা জুই গাত লাগি আছিলে, সেই জুইকুৰাই বীণা ভাগৰ গোটেই গাৰ যোনখিনি অৱশেষ আছিলে, হাড়খিনিহে বাকী আছিলে আৰু জ্বলিবলৈ, সেই হাড়খিনিও জ্বলিব ধৰিলে। জুইৰ লগতে গলি শেষ হৈ গ'ল। আৰু লগে লগে ৰীণা এফালে বেহুচ হৈ পৰি থাকিল আৰু প্ৰায় 1 সপ্তাহমান তাই বেহুচ হৈ থাকিলে। তাৰ পাছতে তাই এই কাহিনীটো লিখিছিলে আৰু এই কাহিনীটো আমি পঢ়িবলৈ পাইছিলোঁ। গতিকে আপোনালোকে কাহিনীটো শুনি কেনেকুৱা পালে নিশ্চয় জনাব।
আৰু যদি ভাল পাইছে তেতিয়া লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।